অসমৰ উপনিৰ্বাচন পাছুখনতে ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে বিজেপি বা তেওঁলোকৰ মিত্ৰজোঁটে সকলোতে জয়লাভ কৰিছে আৰু আমি এনেও আগৰ পৰাই কৈ আহিছিলোঁ যে বিজেপিৰ দৰে মহাশক্তিধৰ আৰু ধনৱন্ত এটা ৰাজনৈতিক শক্তিক পৰাভূত কৰিবৰ হ'লে আমাৰ হাতত আটাইতকৈ শক্তিশালী আৰু ডাঙৰ অস্ত্ৰটোৱে হ'ল একতা। একতাৰে যেতিয়া যুঁজ দিম তেতিয়াহে বিজেপিৰ বিৰুদ্ধে জিকাৰ যিটো সম্ভাৱনা সেইটো সদায় বাঢ়ে। আশাবাদী জয়লাভৰ যিটো ৰাজনৈতিক যিটো পৰিৱেশ সেইটো কেৱল মাত্ৰ একতাৰ মাজত নিহিত হৈ আছে। সেইটো কথা আমি বহুবাৰ কৈছোঁ আৰু সেইকাৰণে এক হৈ থকাৰ কাৰণে আমি শেষৰলৈকে প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ। যেতিয়া আসন ভাগ বতৰাৰ কথা যেতিয়া আহিছিলে তেতিয়াও এই কথা কৈছিলোঁ যে উপনিৰ্বাচন যিহেতু মূল নিৰ্বাচন ২৬ৰ নিৰ্বাচনলৈ এতিয়াও মাত্ৰ ১ বছৰ ৩ মাহ বা ৪ মাহহে বাকী আছে। গতিকে এই সময়ছোৱাত আমি লক্ষ্যটো ২৬ ল'ব লাগে আৰু ২৬ৰ কাৰণে আমি এতিয়া আধাৰটো প্ৰস্তুত কৰিব লাগে আৰু সেইকাৰণে মানুহৰ মাজত একতাৰ শক্তি একতাৰ জোৰটো যাতে ঠিকে থাকে তাৰ কাৰণে ৰণকৌশল তৈয়াৰ কৰিব লাগে। যিটো কথা আমি দেখিলোঁ যে কংগ্ৰেছে কথাটো বুজি নোপোৱাৰ ফলত আজি এটা তেনেকুৱা পৰিৱেশ হৈছে। এতিয়া সম্ভাৱনা থকা আটাইতকৈ বেছি সম্ভাৱনা থকা চামগুৰি তাতো খুব বেয়া ফলাফল হৈছে। ফলাফল হোৱাৰ মূল কাৰণটো এইটোৱে যে তাত ঐক্যবদ্ধ হ'ব নোৱাৰিলোঁ, ঐক্যবদ্ধ হ'ব পৰা নহ'ল বিৰোধী। কাৰণ আজি গৌৰৱ গগৈ ডাঙৰীয়া বিহালী সমষ্টিতে সোমাই থকাৰ কাৰণে গৌৰৱ গগৈৰ শক্তি চামগুৰিত দেখুৱাব পৰা নহ'ল বা দুখৰ কথা যে অখিল গগৈ ডাঙৰীয়াকো চামগুৰি বা বেলেগ বেলেগ সমষ্টিবোৰলৈ লৈ যাব মানে একতাৰে একেখন মঞ্চত গৌৰৱ গগৈ অখিল গগৈ বা আন ৰাজনৈতিক দলসমূহ থিয় হ'ব নোৱাৰাৰ যিটো নেৰেটিভ এইটো মানুহৰ মাজত এটা অতি নেতিবাচক প্ৰভাৱ পেলাইছে। ইউনাইটেড হৈ নাথাকিলে মানুহৰ মাজত এটা নেগেটিভ নেৰেটিভ ক্ৰিয়েট হয়। সেইকাৰণে আমি ভাবোঁ যে আটাইতকৈ জিকিবৰ কাৰণে ষ্ট্ৰং নেৰেটিভটোৱে হ'ল ইউনিটি। অকল আমি ইউনাইটেড হ'লেও নহ'ব, ফাইট দিব লাগিব, তাৰ কাৰণে ৰণকৌশল তৈয়াৰ কৰিব লাগিব। ইউনাইটেড হৈ ৰণকৌশল প্ৰস্তুত কৰি যুঁজাৰ পৰিৱেশ কেনেকৈ আমি লাগিম সেই কথাটো ঠিক কৰিলেহে আচলতে জয়লাভটো সুচল হ'ব আৰু সেইটো এইবাৰ কাৰ্যত পুনৰ প্ৰমাণ হ'ল। দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত এইটো বাৰে বাৰে ইংগিত দি আহিছিলে। হাৰিয়ানাৰ নিৰ্বাচন, মধ্যপ্ৰদেশৰ নিৰ্বাচন, ৰাজস্থানৰ নিৰ্বাচন সকলোতে য'ত ভোট বিভাজন হৈছে বিৰোধীৰ 2টা ভাগ বা 3টা ভাগ তাতেই শাসকীয় পক্ষ বিজেপিয়ে লাভ কৰিছে। এইবাৰ 2খন ৰাজ্যত এতিয়া আমি ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰত দেখিছোঁ খুব বেয়া ফলাফল কৰিছে বিৰোধীয়ে। কাৰণটো আপোনালোকে সকলোৱে জানে, বহুদিনলৈকে বিৰোধীৰ মাজত চিট ভাগ বতৰণৰ এইটো অচলাৱস্থা থাকিলে। বিভিন্ন ধৰণৰ বাদ বিতংগা, বিভিন্ন ধৰণৰ ভুল বুজাবুজি, এটা সিদ্ধান্তত উপনীত হ'ব নোৱাৰা পৰিৱেশ, যিটোৱে মানুহৰ মাজত এটা হতাশাৰ পৰিৱেশ সৃষ্টি কৰে। কিন্তু ঝাৰখণ্ডত কৌশলেৰে গোটেই কামটো কৰাৰ কাৰণে আৰু দেখিছোঁ যে ৰিজনেল পলিটিকেল পাৰ্টিবোৰক মানুহে আস্থাত লৈছে, ঝাৰখণ্ড মুক্তি মৰ্চাই হওক বা বিভিন্ন প্ৰান্তত। সেইকাৰণে এই কথা বতৰাবোৰ উপলব্ধি কৰিব পাৰিব লাগিব। কাৰণ বিৰোধীত কংগ্ৰেছৰ শক্তি বেছি যদিও আন আঞ্চলিক শক্তি বা আন যিকোনো ৰাজনৈতিক দলসমূহৰ তেওঁলোকৰ সুসংগঠিত প্ৰচেষ্টা ঐক্যবদ্ধতা এইটো কথা যদি আমি গুৰুত্ব দিব নোৱাৰোঁ, আমি যদি সঠিক আৰু শুদ্ধ ৰণকৌশল তৈয়াৰ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি ভাল ফলাফল আমি অৰ্জন কৰিব নোৱাৰিম। এতিয়া মানে বিহালীটো যিটো পৰিৱেশ আমি হ'ব বুলি আগতেই কৈছিলোঁ, বিহালীত এই পৰিৱেশটো আপোনালোকে দেখিলে। তাত জয়লাভ কৰিবলৈ বিৰোধী সক্ষম নহ'ল কাৰণ ভোটটো বিভাজন হৈছে। গতিকে স্বাভাৱিকতে বিজেপিৰ সুযোগ তাত আহিছে। এতিয়া এনেকুৱা এটা পৰিৱেশ হৈ গ'ল যে হঠাৎ এগৰাকী বিজেপিৰ প্ৰাৰ্থীক মানে যোগদান নকৰোৱাকৈ টিকেট দি দিয়া হ'ল। বিভিন্ন ধৰণৰ কথা বতৰা আহিলে, অভাৱ অভিযোগ আহিলে। এইবোৰ মই ভাবোঁ যে সুস্থ কথা নহয়। এইবোৰে এটা নেগেটিভ ইম্পেক্ট গোটেই পলিটিকেল এনভাইৰনমেণ্ট যিটো ৰাজনৈতিক প্ৰেক্ষাপট তাৰ ওপৰত প্ৰভাৱ পেলায়। টকা পইচাৰ লেনদেন হোৱা বুলি কথা, এই গোটেই কথা বতৰাবোৰ আচলতে ইমান এনেকৈ মুকলিমূৰীয়াকৈ কোনোবা সংবাদ জগতৰ সম্পাদকে অভিযোগ কৰিব পৰা হ'ল, কোনোবা কেবিনেট মন্ত্ৰীয়ে কৰিব পৰা হ'ল। তাৰ পাছত আৰু আমি দেখিলোঁ যে কোনো ধৰণৰ মানে তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰিলে বা মই এতিয়া কংগ্ৰেছৰ সভাপতিকে ক'ব খুজিছোঁ, ভূপেন বৰা ডাঙৰীয়া এনেকুৱা ধৰণৰ অভিযোগ অহাৰ পাছত য'ত আমি সুস্থ আমি মানে এটা ব্যৱস্থা বিচাৰোঁ, য'ত গুণগত ৰাজনীতিৰ পৰিৱেশ বিচাৰোঁ, আজিলৈকে কিয় মানে তেওঁলোকৰ গোটেই ভাৱমূৰ্তিটো ঠিক ৰাখিবৰ কাৰণে কেছ নকৰিলে কিয়? তেওঁলোকে কেছ কৰিব লাগিছিল যে এনেকুৱা ধৰণৰ বিষয়, তাকো ছ'চিয়েল মিডিয়া প্লেটফৰ্ম বা বিভিন্ন ধৰণে অভিযোগ আহিছে, কোনোবাই টুইটাৰত কৰিছে,
তেওঁলোকে এই গোটেই কথাটোত তেওঁলোকে আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। সেইকাৰণে মই ভাবোঁ যে এই গোটেই পৰিৱেশটোৱে প্ৰেক্ষাপটটোৱে বিৰোধী মানুহৰ মাজত, বিৰোধী ভোটাৰবোৰ, বিৰোধী দলৰ সকলোৰে মাজত হতাশাৰ পৰিৱেশ সৃষ্টি কৰিলে, যাৰ ফলত আজি এনেকুৱা ধৰণৰ এটা ফলাফল আহিলে, 5-0 আহিলে। মই মূল কথাটোতো হ'ল আমি একতাৰ কথাটো কৈ আছোঁ। একতাটো কিয় ধৰি ৰাখিব নোৱাৰিলে? এইটো হ'ল মৌলিক কথা। আজি একতাটো ধৰি ৰাখিব পাৰিব লাগিছিল, কাৰণ এই উপনিৰ্বাচনৰ 5টা চিটত কোনোবা জিকিলেও চৰকাৰ সলনি নহয়, 5টা হাৰি গ'লেও চৰকাৰখন ভাঙি নাযায়। কিন্তু একতাটোৰ ভেটিটো যিটো আমি তৈয়াৰ কৰিছিলোঁ লাহে লাহে, সেই ভেটিটোক শক্তিশালী আৰু সুদৃঢ় কৰাৰ দায়িত্ব আছিল। গতিকে ভুল কাৰ তেওঁলোকে বিশ্লেষণ কৰিব। সেইকাৰণে মই কৈছোঁ যে আজি ডিফেমেশ্যন কেছ, মানহানিৰ কেছ কিয় নিদিয়ে? পইচাৰ কথা যে আহিলে, ভূপেন বৰাকে কৈছোঁ, আপোনালোকে কিয় মানহানি কেছ নকৰে? এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি যে হৈ গৈছে, আজি যে ধনৰ লেনদেন হোৱাৰ কথা মুকলিমূৰীয়াকৈ ক'ব পৰা হ'ল। গতিকে এই কথা বতৰাবোৰ মই ভাবোঁ যাৰ কাৰণে আজি একতাটো যে আজি বন্ধকত দি দিয়া হ'ল, আমাৰ বিৰোধী ৰাজনৈতিক শক্তিৰ মাজত একতা যিটো ভাঙোন আহিলে, এই কথাটো আচলতে পুনৰ বিশ্লেষণ হোৱাটো প্ৰয়োজন। মই আজি যিহেতু ফলাফল আহিছে, বিশেষ একো ক'ব খোজা নাই। এটাই স্পষ্টকৈ ক'ব পাৰোঁ যে একতা য'ত ভাঙিছে বেয়া ফলাফল হৈছে, য'ত এক হৈ আছে জয়ৰ সম্ভাৱনা, জিকিব বুলি নকওঁ, কিন্তু জয় হ'ব পৰা যিটো সম্ভাৱনাপূৰ্ণ যিটো পৰিৱেশ, এইটো ৰাজনৈতিক পৰিৱেশটো গঢ় লৈ উঠে। গতিকে একতাৰ বিকল্প নাছিল উপনিৰ্বাচনত। গতিকে এই কথাবোৰ যাতে সকলোৱে উপলব্ধি কৰে। প্ৰথম কথাটো হ'ল যে নিৰ্বাচন এটা কালেক্টিভ বস্তু, এইটো ব্যক্তিগত কোনো কথাৰ ইয়াত বিষয় আহিব নোৱাৰে। এইটো এটা কংগ্ৰেছৰ বিফলতা। ব্যক্তিগতভাৱে কোনোবাই কি কৈছে কি নাই মই এইটো নাজানো, কিন্তু এইটো এটা কালেক্টিভ বস্তু। এইটো না কোনো কেৰিজমেটিক বস্তু নহয় যে কোনোবা এজন মানুহে জিকাই লৈ যাব পাৰিব। মোদীয়ে 2014 চনত নিৰ্বাচন জিকাইছিল, মোদীৰ নেতৃত্বত নহয়, সংগঠন হৈছিল, বিজেপিৰ সংগঠন সকলো পৰ্যায়ত আছিল। গতিকে এইটো এটা নিৰ্বাচন, এইটো এটা কালেক্টিভ বস্তু এটা, ইয়াত সকলোৱে সামূহিক প্ৰচেষ্টাতহে নিৰ্বাচন জিকা যায়। গতিকে মই ভাবোঁ যে এইটো এটা একতা নোহোৱাৰ ফলশ্ৰুতিত এই পৰাজয় হৈছে। গতিকে উপলব্ধি কৰিব লাগিব, একতাটো ভাঙোন সৃষ্টি কৰাৰ কাৰণে কোনে ভাঙোন আনিলে বা কোনে এই কথাটো উপলব্ধি নকৰিলে। আজি চামগুৰিৰ দৰে সমষ্টি, আজি বঙাইগাঁৱৰ দৰে আঞ্চলিকতাবাদৰ প্ৰভুত্ব আধিপত্য থকা সমষ্টি, য'ত আজি আঞ্চলিকতাবাদী নেতাসকলৰ উপস্থিতি তাত নহ'ল, অখিল গগৈ ডাঙৰীয়া নহ'ল, অজিত ভূঞা ডাঙৰীয়া তালৈ যোৱা পৰিৱেশটো বন্ধ হৈ গ'ল, বা চামগুৰি আটাইতকৈ সম্ভাৱনাপূৰ্ণ য'ত হৰুৱাব পাৰিলে হ'লে সেই সমষ্টিটোত সেইসকল নেতা, গৌৰৱ গগৈ ডাঙৰীয়াও তালৈ নগ'ল, অখিল গগৈ ডাঙৰীয়া, অজিত ভূঞা নগ'ল। এই নোযোৱাৰ কাৰণে আজি ফলশ্ৰুতিত মানুহৰ মাজত হতাশা আহিছে যে তেওঁলোকেচোন একত্ৰিতই হৈ থাকিব নোৱাৰে, তেওঁলোকেচোন বিজেপিক হৰুৱাবলৈ তেওঁলোকৰ মন নাই নেকি আচলতে, এনেকুৱা ধৰণৰ ভাৱনা মানুহৰ মাজত আহিছে যে হৰুৱাবলৈ, বিজেপিক হৰাবৰ কাৰণে আমি একেলগে একত্ৰিতভাৱে যুঁজ দিয়াৰ পৰিৱেশটো আচলতে নাইকিয়া হোৱাৰ কাৰণে আজি এনেকুৱা ধৰণৰ ফলাফল আহিছে। মই সাধাৰণ কথা, একতা নাথাকিলে এইটো এনেকুৱা ফলাফল আহিবই। যোৱাবাৰ জয়ন্ত বৰাই 23,000 ভোট পাইছিলে, CPIML আৰু কংগ্ৰেছৰ তেওঁলোকৰ যিটো যৌথ প্ৰাৰ্থী বিবেক দাসে 22,000 পাইছিলে, মুঠতে 45,000 ভোট। এইবাৰ তেওঁলোকে কংগ্ৰেছে পালে 41,000, CPIML দলে পালে 5,000 ভোট আৰু আপে পালে 1,000, 47,000 ভোট। বৰ বিশেষ পাৰ্থক্য অহা নাই। গতিকে ভোট এইটোৱে আছিলে, আৰু সকলো ধৰণৰ কথা বতৰা চাই সিদ্ধান্ত ল'ব লাগিব। আজিকালি ইমান উন্নত আধুনিক এটা পলিটিকেল ষ্ট্ৰেটেজি মেনেজমেণ্ট চলে। গতিকে তেওঁলোকে কংগ্ৰেছৰ দৰে এটা দক্ষ দল, কংগ্ৰেছৰ দৰে শক্তিশালী ষ্ট্ৰেটেজি মেনেজমেণ্টৰ কাৰণে বেলেগ বেলেগ এজেঞ্চি ব্যৱহাৰ কৰি থকা দলটোৱে কোনটো প্ৰয়োজন, প্ৰায়ৰিটিটো ফিক্স কৰিব লাগিব। ইউনিটিটো প্ৰায়ৰিটি আছে নাই, ইউনিটিৰ প্ৰায়ৰিটিৰ কাৰণে, ইউনিটি যদি প্ৰায়ৰিটিত আছে তেতিয়াহ'লে কেনেকৈ গোটেই ষ্ট্ৰেটেজি প্ৰফেশ্যনেলি মেনেজমেণ্ট কৰিব লাগিছিলে এইটো তেওঁলোকে জনা দৰকাৰ আছে। 26টো এতিয়া আমি পৰিকল্পনা কৰিবৰ কাৰণে এটা সুযোগ পাইছোঁ, ফলাফলে আমাক সুবিধা দিছে। গতিকে তাৰ পাছত এই গোটেই বিষয়টোত যিসকলে একতা ভাঙিছে বা যোনে একতাটো গুৰুত্বপূৰ্ণ নহয় বুলি ভাবে, তেওঁলোকে উপলব্ধি কৰি তেওঁলোকে নিজে বুজি পাব লাগিব, আৰু তাৰ পিছত আমি কথা বতৰা পতাৰ এটা পৰিৱেশ থাকিব। আমিতো সদায় ভাবোঁ যে বিজেপিক উৎখাত কৰিবলৈ হ'লে একতাৰে যুঁজিব লাগিব। আজিও আমাৰ মূল লক্ষ্য বিজেপিক উৎখাত কৰা। সেইকাৰণে বহুত ধৰণৰ কথা বতৰা হোৱাৰ পাছতো, বহু দেৰিলৈকে তেওঁলোকে এই গোটেই কথাবোৰ ঠিক ছেটেল কৰি নিদিয়াৰ পাছতো আমি
কেৱল মাত্ৰ অসমৰ মানুহৰ স্বাৰ্থত ২৬ৰ ৰাজনৈতিক ভৱিষ্যতটো আমি শক্তিশালী কৰাৰ স্বাৰ্থত আমি গোটেই বিষয়টো আগবঢ়াই লৈ গৈছিলোঁ। গতিকে সকলোৱে ভাবক, উপলব্ধি কৰক, উপলব্ধি কৰি বুজি তেওঁলোকে আগবাঢ়ি আহক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330